ৰাম নাৰায়ণ ৰাম। যেনে যে আমি এই কাৰ্যসূচীযোগে ধৰি থকা আৰু বুজি থকা আহিছোঁ যে ৰাম নাৰায়ণ ৰাম নিজে পূৰ্ণৰূপে পৰিপূৰ্ণ ৰাম আকাশ অনন্ত পূৰ্ণ ব্ৰহ্মাণ্ড আৰু পৰম সৃষ্টিকৰ্তা নাৰায়ণ এই ব্ৰহ্মাণ্ডৰ সকলো তৰা আৰু গ্ৰহ আৰু দ্বিতীয় ৰাম আমি সকলো অৰ্থাৎ সকলো জীৱ-জন্তু গছ-পক্ষী ধূলাৰ কণা আৰু সকলো জীৱিত প্ৰাণী আমাৰ চেতনাৰ অৰ্থাৎ বিবেক ৰাম নাৰায়ণ ৰামৰ এক অংশ জন্মসূত্ৰ অধিকাৰ হিচাপে ব্ৰহ্মাণ্ডৰ পৰা উৎপন্ন পদাৰ্থৰ সাৰ অৰ্থাৎ আমি সকলোৰ স্বাভাৱিক অধিকাৰ। আমাৰ মুখ্য লক্ষ্য হৈছে সকলোৰ জন্মসূত্ৰ অধিকাৰৰ আত্মসন্মান আৰু সমানতাৰ পুনঃ প্ৰতিষ্ঠা কৰা। এই হৈছে আমাৰ বিপ্লৱ যি সন্তান দল পৰিয়ালৰ সকলো সদস্যৰ আত্মৰক্ষাৰ বাবে সকলো লাভ সম্পূৰ্ণ লাভ সজগ আমাৰ উদ্দেশ্য আৰু সংগ্ৰাম হৈছে সকলোকে এই পৰিপূৰ্ণতা আৰু আত্মসাক্ষাৎকাৰৰ পথত অন্তৰ্ভুক্ত কৰা। এই সংগ্ৰাম সেই শূন্যতা পূৰণৰ বাবে আমি এক শ্ৰেণীহীন জাতিহীন শোষণমুক্ত সমাজৰ ইচ্ছা ৰাখোঁ। আমি এক অহিংসক সংগ্ৰাম চাওঁ। এই আমাৰ আত্মৰক্ষা আৰু অন্তৰ্জ্ঞানৰ বাবে যুদ্ধ। আমি সকলো এই অসীম ব্ৰহ্মাণ্ড গেলেক্সিৰ এক বিশ্বজনীন পৰিয়াল যি ব্ৰহ্মাণ্ডৰ পৰা উৎপন্ন হৈছে অসংখ্য গ্ৰহ তৰা জীৱ-জন্তু গছ-পক্ষী জন্তু পৰমাণু আৰু আন সকলো পদাৰ্থ ইয়াত জীৱিত আছে সকলোত চেতনা আছে আৰু সকলো সৃষ্টিশীল ব্ৰহ্মাণ্ডে কাকো বাহিৰ নকৰে। ব্ৰহ্মাণ্ডত নিজেই ব্ৰহ্মাণ্ডিজ ৰাম নাৰায়ণ ৰাম ইয়াৰ পৰা অসংখ্য গ্ৰহ আৰু তৰা উৎপন্ন হ'ল য'ত তাত সকলো জীৱিত প্ৰাণী আছে সেয়া সকলো ৰাম নাৰায়ণ ৰামৰ অন্তৰ্ভুক্ত আৰু ব্ৰহ্মাণ্ড ৰাম নাৰায়ণ ৰামৰ পূৰ্ণতা একতা আৰু সমগ্ৰতাৰ অন্য নাম। আজিৰ পৰিস্থিতিটো সমগ্ৰ ব্ৰহ্মাণ্ডত অসংখ্য আত্মাৰ জীৱনৰ মৌলিক আৱশ্যকতাৰে বঞ্চিত কৰা হৈছে। ফলস্বৰূপে মানুহে অন্যায় ভুল অপৰাধ কৰে আৰু বিভিন্ন ধৰণৰ ভুল কাৰ্যত জড়িত হ'ল। তেওঁলোকৰ অশান্তি তেওঁলোকৰ হৃদয় আৰু চেতনাৰ গভীৰ আকাংক্ষাৰ পৰা উদ্ভৱিত হ'ল যি পৰিসৰে এক ক্ষুধাৰ্ত ব্যক্তি বিভ্ৰান্ত হৈ চিঞৰি চলিব পাৰে আৰু বিভ্ৰান্ত হ'ব পাৰে। সেয়া আমাৰ ভিতৰৰ অসংখ্য চেতনাসমূহ আমাৰ কাৰ্যত প্ৰভাৱিত কৰে। এইদৰে আমি নিজকে এক দিশহীন অৱস্থাত পোৱা যাওঁ আৰু এই পৰা বাহিৰ আহিবলৈ যি আৱশ্যক সেয়া হৈছে যোগ ধ্যান আৰু আধ্যাত্মিক সাধনা আৰু এনে উপায় যিজনে নিজ চেতনাৰ সৈতে যুক্ত কৰিবলৈ সহযোগ কৰে। তেতিয়া পৃথিৱী প্ৰকৃতি সমাজ আৰু দেহত সমানতা আহিব। ৰাম নাৰায়ণ ৰাম আমাৰ প্ৰকৃতিৰ সত্য আৰু সিদ্ধান্তসমূহ এক সুঁতত গাঁঠি আগবাঢ়ি আছে। আমি সকলোৰে দায়িত্ব হৈছে যে সকলোৱে এই ৰথৰ দণ্ড ধৰিব আৰু নিজৰ মনৰ শক্তিৰে ইয়াক আগবঢ়াব। তেতিয়া আমি সকলোৰে ওপৰত আশীৰ্বাদ সমৃদ্ধি আৰু পৰম শান্তিৰ দৃষ্টিপাত হ'ব। আমি সকলো ধৰ্মৰ সৈতে জন্ম লওঁ। আমাৰ শৰীৰ মন আৰু আত্মা ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ ধৰ্মৰ পৰা গঠন হৈছে। আমাৰ জীৱন যোগাৰ কৰা হ্ৰাস কৰা গুণন কৰা আৰু ভাগ কৰা হৈছে। এইদৰে ধৰ্ম পালন কৰা উচিত। মংগল বাধাও অপৰাধ হ্ৰাস কৰোঁ মংগলক গুণন কৰোঁ আৰু সকলোৰে সৈতে ভাগ বতৰা কৰোঁ। এই পৃথিৱীখনত মানুহে সৃষ্টি কৰা বিভিন্ন ধৰ্মৰ সংবিধান ব্যক্তিগত অধিকাৰৰ ৰাজনৈতিক দলসমূহ আৰু শিক্ষাৰ স্বাৰ্থৰ পৰা পূৰ্ণ আৰু মান সমাজৰ শত্ৰু সৃষ্টি কৰে। এইবোৰৰ পৰা ব্যক্তিগত অধিকাৰৰ উদ্ভৱ হৈছে। ইবিলাক আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে। সকলোকে মনত ৰাখিব লাগে যে মানুহে সৃষ্টি কৰা ধৰ্ম মিছা স্বাৰ্থৰ লোভ প্ৰাচীন অন্ধবিশ্বাসে পূৰ্ণ আৰু বিভাজন সৃষ্টি কৰে আতংক সৃষ্টি কৰে আৰু সঁচা আধ্যাত্মিকতা আৰু সমানতাৰ পৰা আঁতৰাই লৈ যায়। প্ৰকৃতিৰ ভিতৰতো আকাশত কিহৰো ব্যক্তিগত অধিকাৰ পোৱা নহ'ব। তেতিয়া এই পৃথিৱীখনত ব্যক্তিগত অধিকাৰ ক'ত পৰা আহিছে?
পৰ্বতসমূহৰ সমান বৃহৎ লোভ মানুহে গিলি আছে। তথাপিও পৃথিৱীৰ মানুহে ইজাক বুজি নাইবা সেজদা বুজিবলৈ চাৰা নাই আৰু সেজদা চিনাক্ত কৰিবলৈ চাৰা নাই। প্ৰকৃতিতো এই পৰিস্থিতি আছে। মানুহে ব্যক্তিগত স্বাৰ্থৰ বাবে সহজেই বিভিন্ন ধৰ্ম সৃষ্টি কৰিছে। আনহাতে তথাকথিত নেতাসকলে সঠিক শিক্ষা দি নাই। মানুহে নিজৰ চেতনাৰ কথা শুনিবলৈ বন্ধ কৰি দিছে। ৰাম নাৰাজন ৰাম নামৰ জপৰ পৰা সকলোক একত্ৰিত কৰাৰ আৰু শান্তি সমতা অন্তৰ্জীৱন আনন্দ আত্মসাক্ষাৎকাৰ আত্মবিশ্বাসত নিজকে মৰম কৰা আৰু আত্মবিশ্বাসৰ বল পোৱা আৰু প্ৰকৃতিৰ সঁচা পথত আগবাঢ়ি পোৱাৰ বাবে উৎসাহিত কৰা হৈছে।